My dear viewers and learners, মই বহুদিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজত উভতি আহিব লগা হৈছে কাৰণ আসলতে এটো প্ৰয়োজনৰ তাগিদাত আহিব লগা হয় লছলিখিনি আকৌ লকডাউনৰ কবলত হয়তো পৰিবই কিছুমানে অলৰেডি পৰিছে বিশেষকৈ আমাৰ আগন্ত এইচএসএলসি এক্সামো আছে হায়াৰ সেকেন্ডাৰী এক্সাম আছে তাৰ পিছত ইপিনে কিছুমান কম্পিটিটিভ এক্সাম হৈ আছে যেনেকৈ আসাম পুলিচৰ ৰিকোয়াৰমেন্টৰ কাৰণেও মই আহিব লগা হৈছে গতিকে আজি মই আলোচনা কৰিম বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয় যেটো বিষয়ত মই আগতে আলোচনা কৰিছিলো বিষয়টো আছিল আমাৰ ভয়েস চেঞ্জৰ কিছুমান অকমান কনফিউজন থকা টপিক মই আজি লৈ আহিছো যেটো কনফিউজন মই আজি ক্লিয়াৰ কৰিবৰ কাৰণে যৎপৰ নাস্তি চেষ্টা কৰিম আপোনালোকে নিশ্চয় হেখলৈ মোৰ লগত থাকিব আৰু মই এটা বিশেষ বাতৰি দিব খুজিছো যে আজি মোৰ এটা ভাল দিন কাৰণ মোৰ আজি 1000 যেটো সাবস্ক্ৰাইবাৰ লাগে হেতু কমপ্লিট হৈছে হেতুৰ কাৰণে সকলৰ ওচৰত মই কৃতজ্ঞ এতিয়া আহক আমি টপিক লৈ গুছি যাও আজি আলোচনা কৰিম মই পেসিভ ভয়েস বাট কোয়াসি পেসিভ ভয়েস যেটো কোয়াসি বুলি কোৱা হয় এই পেসিভ ভয়েস খিনিক আমাৰ কোয়াসি বুলি কোৱা হয় এই ভয়েস চেঞ্জ খিনি আমি এক্টিভৰ পৰা কেনেকৈ পেসিভ কৰো এই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম নাম্বাৰ 1 হৈছে এক্টিভ ইন ফৰ্ম বাট পেসিভ ইন সেন্স এক্টিভ ফৰ্ম আছে কিন্তু পেসিভ ফৰ্ম সেন্স অফ পেসিভ হ'ব ফৰ্ম কিন্তু এক্টিভ কিন্তু সেন্সটো হ'ব গৈ আমাৰ পেসিভ যেনেকৈ আপোনালোকে জানিব যেনেকৈ সুগাৰ টেস্টেড সুইটস যেনেকৈ সুগাৰ টেস্টস সুইট এইটো আমাৰ এক্টিভ ভয়েস এইটো যদি আমি পেসিভ ভয়েস কৰিব লগিয়া হয় তেতিয়ালে আমি কেনেকৈ পেসিভ ভয়েস কৰিম আৰু এইটো আসলতে আমাৰ ইউনিভাৰ্সাল ট্ৰুথ বুলি কলেও হয়তো ভুল নহব কাৰণ সুগাৰ আসলতে সুইট হয় মিঠাই হয় এইটো আমি এনেকৈ কৰিব পাৰি সুগাৰ ইজ sweet when it is tasted এনেকৈ লিখিব পাৰো এটো আমাৰ পেসিভ ভয়েস হৈ গল পাইছেনে কথাটো বুজি আপোনালোকে যে সুগাৰ টেষ্ট সুইট এটো যদি আমি পেসিভ ভয়েস কৰো তেতিয়ালে কৰিব লাগিব সুগাৰ ইজ সুইট when it is tasted নিশ্চয় আপোনালোকে বুজি পাইছে ঠিক আছে ঠিক তেনেকৈ আৰু দুই এটা এক্সাম্পল যদি লওঁ the rose smells sweet the rose চাব আপোনালোকে সবে চিনি পায় আৰু কথাটো হয় rose smells rose sweet ঠিক আছে এইটো যদি আপনি পেসিভ কৰে আগৰ নিচিনাকৈ আহক আপনি rose is sweet when এটা লগাই দিয়ক when it is smelled এইটো থাৰ্ড ফৰ্ম দিব লাগিব হেমতে আহিছে এইটো হেল্পিং ভাৰ্ব লাগিব হেমতে হেল্পিং ভাৰ্ব আহিছে এইটোই আসলতে এটা স্ট্ৰাকচাৰ এইটো ইয়াৰ ফৰ্মুলা ঠিক আছে ঠিক আৰু দুই এটা এক্সাম্পল মই আৰু লৈছো আপোনালোকৰ সুবিধাৰ কাৰণে composition this composition reads well এইটো এবাৰ এক্টিভ ভয়েস ইয়াক আমি কি কৰিম পেসিভ ভয়েসত কৰিম তেতিয়ালে আমি কেনেকুৱাকৈ ইয়াৰ পেসিভ ভয়েস কৰিম this composition sounds well when it is read পাইছেনে বুজি কথাটো আপোনালোকে এইবিলাক আমাৰ এক্টিভ ভয়েস এণ্ড পেসিভ ভয়েস এনেকুৱাকৈ আমি কৰিব লাগিব আৰু দুই ৰং strong
ৰাফ ROUGH ৰাফ তাৰমানে খহটা এইটো যদি আমি পেছিভ কৰোঁ তেতিয়াহ'লে আমি পেছিভ কেনেকৈ কৰিব লাগিব The stone is rough when it is কি কৰিব কেতিয়া আপুনি তো ৰাফ ফিল কৰিব when it is felt when it is felt বুজি পাইছে না আপোনালোকে কথাটো ভেৰি গুড এনেকুৱাকৈ আৰু এক্সাম্পল আপোনালোকৰ কাৰণে মই ল'বৰ চেষ্টা কৰিম your blame counts for nothing এই এক্টিভ ভয়েসত থকা সেন্টেন্সটো আমি যদি পেছিভ কৰোঁ তেনেহ'লে আমি কেনেকুৱা কৰিম your blame is nothing ঠিক আছে your blame is nothing when it is counted মোৰ বোধেৰে আপোনালোকৰ নিশ্চয় কথাটো ক্লিয়াৰ হৈছে এই সেন্টেন্সবিলাক আমি এনেকুৱাকৈ আসলতে এক্টিভৰ পৰা পেছিভ কৰিম আসলতে এইটো ফৰ্মত থাকে এক্টিভত কিন্তু আসলতে সেন্সটো থাকেগৈ পেছিভত গতিকে সেইকাৰণে আমি এইবিলাক এনেকুৱাকৈ কৰিব লাগে তো এইটো নিশ্চয় আপোনালোকৰ হয় আকৌ এইটো আপোনালোকে চাওক সাবজেক্ট অমিশন আমাৰ সাবজেক্টটো অমিট হৈ যাব নোহোৱা হৈ যাব এইবিলাক প্ৰায় ভাগ এক্সামত বিশেষকৈ কম্পিটিটিভ এক্সামটো হয়ে লগতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীটো আমাৰ এক্সামবিলাকত আহি থকা দেখিবলৈ পোৱা যায় কি হয় যে আমি সাবজেক্টটো অমিশন কৰি দিওঁ নোহোৱা কৰি দিওঁ ইয়াৰ দুই এটা এক্সাম্পল ল'লে আপোনালোকে বুজি পাব I have lost my book যেনেকুৱা I have lost my book এইটো আমি এক্টিভত আছে এক্টিভ ভয়েসত আছে এইটো আমি পেছিভ কৰিব লাগিব কেনেকৈ কৰিম my book এই my book ইয়াতে নিশ্চয় has আহিব has পারফেক্টত থাকিলে বিন লাগে বিন দিয়ক has been lost থার্ড ফর্মত দি দিয়ক হৈ গ'ল এইটো আমাৰ যেটো আই আছিলে সেই সাবজেক্টটো অবজেক্টৰ প্লেছত গৈ নোহোৱা হৈ গ'ল এইটো সাবজেক্ট অমিশন বুলি কয় আৰু এটা দুটা এক্সাম্পল হ'লে আপোনালোকৰ ক্লিয়াৰ হ'ব Mason is building the house এইটো হল আমাৰ এক্টিভত আমি পেছিভত কৰিলে আমি অবজেক্টটো কেনেকুৱাকৈ নোহোৱা কৰি দিম দেখক the house প্ৰেজেন্ট কন্টিনিউয়াস আছে is কন্টিনিউয়াস থাকিলে being আহিব is being built BUILT এইটো আমাৰ থাৰ্ড ফৰ্মত গুচি গ'ল ইয়াৰ আমাৰ দ্য মেশনটোৰ দৰকাৰ নোহোৱা হৈ গ'ল এইটো কোৱা হয় সাবজেক্ট অমিশন আৰু দুই এটা এক্সাম্পল আমাৰ কাৰণে মই আপোনাৰ someone has stolen my car এতিয়া চাওক এইটো এক্টিভ ভয়েসত আছে আমি পেছিভত কি কৰিম কাকচোন আমি কি কৰিব লাগিব মাই কাৰ এইটো অবজেক্ট আমি সাবজেক্ট বনালো মাই কাৰ কি হ'ব হ্যাজ বিন কি হ'ব stolen সামানটো আমাৰ নোহোৱা হৈ গ'ল সাবজেক্টটো নোহোৱা হৈ গ'ল
পাইছে বুজি আৰু দুই এটা এক্সাম্পল আপোনালোকৰ কাৰণে মই ল'ম হি she has কি কৰিলে stolen my pen এইটো এবাৰ চাওক এইটো আমাৰ অবজেক্ট হয় নে এইটো আমাৰ ভাৰ্ব এইখিনি ভাৰ্ব এইটো আমাৰ সাবজেক্ট কৰক my pen has been stolen আমাৰ she আমি omit কৰি দিলো এইটোকে কোৱা হয় আমাৰ সাবজেক্ট omission আৰু দুই এটা এক্সাম্পল আপোনালোকক ক্লিয়াৰ কৰিবৰ কাৰণে মই আৰু দুই এটা এক্সাম্পল লওঁ কাৰণ এইবিলাক এক্সামত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় people call him Mahatma এনেকুৱা বহুত সেন্টেন্স আপোনালোকে এক্সামত আহি থকা দেখিবলৈ পাব এটো কি কৰিব he is called তাৰমানে এই হিমটো আমাৰ সাবজেক্ট লৈ হলো he is called থাৰ্ড ফৰ্ম গল Mahatma পাইছে নিশ্চয় আপোনালোকে বুজি পিপলটো আৰু নলগা হৈ গল নিশ্চয় আপোনালোকে এই কথাখিনি বুজি পাইছে হয় আৰু এটা মই এবাৰ আলোচনা কৰিব লৈছো ফ্যাক্টিভ অবজেক্ট এইটো দেখক অবজেক্টৰ নিচিনা দেখা যায় আসলতে এইটো অবজেক্ট নহয় এনেকুৱা ফাকিবাস অবজেক্ট কেনেকুৱা জানেকা উই মেড হিম ক্যাপ্টেইন we made him captain এইটো আমাৰ অ্যাক্টিভ ভয়েস আছে ইয়াতে এনেহান লাগে এইটো এটা অবজেক্ট এনেকুৱা ফিল হয় বা বোধ হয় এইটো আপনি কি কৰিব আসলতে ক্যাপ্টেইনটো হল আমাৰ ফ্যাক্টিভ অবজেক্ট এইটো অবজেক্টৰ নিচিনা দেখা যায় আসলতে এইটো অবজেক্ট নহয় গতিকে এইটো আমি কি কৰিম কেনেকুৱা কৰিম এইটো আমি সাবজেক্ট বনাম হি ভার্ব টু আছে গতিকে হেল্পিং ভার্ব ওয়াজ হি ওয়াজ মেড captain he was made captain by we থাকলে কি হ'ব us ঠিক আছে আলটিমেটলি এই ক্যাপ্টেন ওয়ার্ডটো ফ্যাক্টিভ অবজেক্ট হিসাবে ধৰি লোৱা হয় এইটো আমাৰ পেসিভ হৈ গল পাইছে বুজি আপোনালোকে নিশ্চয় আৰু এনেকুৱা ফ্যাক্টিভ অবজেক্ট থকা কিছুমান সেন্টেন্স আপোনালোকৰ কাৰণে মই লিখিম they selected her principal এই প্রিন্সিপালটো আসলে আমাৰ ইয়াতে ফ্যাক্টিভ অবজেক্ট ঠিক আছে গতিকে এইবাৰ আমি এইটো কেনেকৈ কৰিম এইটো হল আমাৰ অবজেক্ট মেইন অবজেক্ট তেতিয়া হলে হার আছে কি হ'ব she ইয়াতে ভার্ব টু আছে হেল্পিং ভার্ব কি হ'ব was তাৰ পিছত ভার্ব 3 selected what principal হল এইবাৰ বাই আনিছে এই দেটো কি হৈ যাব দেন হৈ যাব এটো দিলেও হয় নিদিলেও হয় কিন্তু দিলে ভাল ঠিক আছে এইটো ক্লিয়াৰ হৈছে নিশ্চয় আপোনালোকে এইবাৰ আৰু দুই এটা এক্সাম্পল আপোনালোকৰ কাৰণে মই লম যেনেকুৱাকে চাব এবাৰ যে উই সিলেক্টেড হিম প্ৰেসিডেন্ট উই elected him secretary
এই সেক্ৰেটাৰীটো হ'ল আমাৰ ফেক্টিভ অবজেক্ট ঠিক আছে এতিয়া নিয়মমতে আহক হিটো ফাৰ্ষ্টত সাবজেক্ট আহিলে কি হ'ব হি ইয়াতে যেহেতু ভাৰ্বটো আছে গতিকে was elected verb 3 elected secretary ফেক্টিভ অবজেক্ট সেক্ৰেটাৰী হৈ গ'ল তাৰ পিছত আপুনি বাই দিলে বাই কি উই থাকিলে অবজেক্টত গৈ প্লে আস হ'ব নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে হয় এবাৰ আপুনি চাওক ৰিফ্লেক্স অবজেক্ট বা ৰিফ্লেক্সিভ অবজেক্ট যে য'ত আমি আসলতে সেলফ দেখিবলৈ পাওঁ যেনেকৈ হিমসেলফ হাৰসেলফ themselves yourselves এইবিলাক যে দেখা পাওঁ এইবিলাকক কোৱা হয় আসলতে ৰিফ্লেক্সিভ অবজেক্ট যেনেকৈ he heard himself এনেকুৱা থাকিলে আপুনি কেনেকুৱাকে পেসিভ ভয়েস কৰিব মই সহজত আপোনালোকক নিয়মটো শিকাই দিছো কি কৰিব লাগিব he was heard by he verb to itu was heard heard by himself he was heard by himself এনেকুৱাকে এইবিলাক আমি কৰিব লাগিব ঠিক তেনেকুৱাকে যদি আপুনি আৰু দুই এটা एग्जांपल লয় তেতিয়া হলে ক্লিয়াৰ হ'ব যেনেকুৱা she punished herself নিজকে শাস্তি দিছে এটো কি কৰিব আপুনি she was punished কি দিব এটা by preposition দিব পেছিভত গুছি যাব by herself নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে হয় এবাৰ মই এটা গুৰুত্বপূৰ্ণ কথা লৈ আহিছো কেতিয়াবা কিছুমান গ্ৰুপ ভাৰ্ব থাকে তাৰ মানে তাৰ লগতে অলৰেডি প্ৰিপজিশনটো দিয়াই থাকে এই দিয়া থকা প্ৰিপজিশনৰ পিছত আমি সেই গ্ৰুপ ভাৰ্ববিলাকক কেনেকুৱাকে পেছিভ কৰিম বা গ্ৰুপ ভাৰ্ব থকা এক্টিভ ভয়েসটো কেনেকুৱাকে আমি পেছিভ কৰিম চাব he laughed at me he laughed at me আসলতে laughed at মানে উপহাস কৰা এটো হল আমাৰ গ্ৰুপ ভাৰ্ব এইটো আমি কেনেকুৱাকৈ কৰিম বা কেনেকুৱাকৈ আমি পেছিভ ভয়েস কৰিম ইয়াতে মি টু হ'ব আই লাভড আছে আই was loved at to ইয়াৰ লগত থাকিব যেহেতু এটো গ্ৰুপ ভাৰ্ব he was loved at by preposition to ফৰ্মুলাৰ কাৰণে আহিব আৰু he to আছে এটো কি হ'ব আমাৰ him হ'ব আমাৰ কিছুমানৰ কনফিউজন লাগিব যে ইয়াতে এটা প্ৰিপজিশন আছে আকৌ ইয়াতে এটা প্ৰিপজিশন দিব লগা হল এইটো হল আমাৰ গ্ৰুপ ভাৰ্বৰ প্ৰিপজিশন আৰু এইটো হল আমাৰ পেছিভ ফৰ্মৰ প্ৰিপজিশন যেটো আমি বাই দি প্লাই কৰো ঠিক আছে তাৰ পিছত আৰু দুই এটা एग्जांपल মই যদি লওঁ তেতিয়া হলে আপোনালোকৰ একদম ক্লিয়াৰ হ'ব যেটো মই লওঁ এতিয়া যেনেকুৱা a car ran over a man তাৰ মানে এজন মানুহৰ ওপৰেদি কাৰ এটা পাৰ হৈ গৈছে অৱস্থাটো কি হ'ব বুজিয়ে পাব এতিয়া দেখক a man টো হল আমাৰ অবজেক্ট এটো ran over টো হল আমাৰ গ্ৰুপ ভাৰ্ব আৰু এইটো হল আমাৰ সাবজেক্ট তেতিয়ালে নিয়ম মতে হক a man ran এটো থাৰ্ড ফৰ্মত আহি গল এইটো থাৰ্ড ফৰ্মত আহিলে তাৰ আগত আমি হেল্পিং ভাৰ্ব লাগিব was ran আর un হ'ব তেতিয়া কাৰণ এটো পাস্ট ফৰ্মত আছিল run over একেলগে থাকিব যেহেতু গ্ৰুপ ভাৰ্ব বাই এটা প্ৰিপজিশন লাগিব পেছিভৰ কাৰণে a car নিশ্চয় আপোনালোকে কথাটো একদম ক্লিয়াৰ হৈছে হয়
মৰমৰ লাৰ্ণাৰসকল আৰু এটা আছে যেটো হল পেসিভ ইনফিনিটিভ ভাৰ্বছ ইনফিনিটি আপুনি বুজি পায় যত আসলতে কি থাকে আমাৰ টু থাকে পেসিভত কি থাকে মানে ইনফিনিটিভ ব্লকত টু থাকে যেনে কোৱা you there is no time to use there is no time to use এইটো ধৰি আপুনি জানে এইটো অ্যাক্টিভ ভয়েসত আছে এইটো আমি পেসিভ কৰিব লাগে আমি কেনেকৈ পেসিভ কৰিম there is no time to be used এইখিনিহে আমি বুজি পালো যে ইয়াতে পেসিভ হৈ গৈছে নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে আৰু দুই এটা एग्जांपल যদি মই লও তেতিয়া হলে হয়তো ক্লিয়াৰ হ'ব জানে কোৱা you have to admit this you have to admit this এবাৰ চাওক মই এই সেন্টেন্সটো এই অ্যাক্টিভ ভার্বটো আমি কেনেকৈ পেসিভ কৰো মই this is to be admitted this is to be admitted কি কৰিম by you নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে আৰু এটা एग्जांपल লও একদম ক্লিয়াৰ কৰিবৰ কাৰণে দেখক एग्जांपलটো হল কি যেনে কোৱাকে I am to make a call I am to make a call এইটো ধৰি লওক আপোনাৰ অ্যাক্টিভ ভয়েসত আছে এইটো আমি কেনেকৈ পেসিভ কৰো a call is to be a call is to be made by me নিশ্চয় কথাটো আপোনালোকে বুজি পাইছে মোটামুটি আজিলৈকে আপোনালোকক মই অ্যাক্টিভ ভয়েস আৰু পেসিভ ভয়েস বুজাবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিলো যদি আপোনালোকৰ কিঞ্চিত উপকাৰত আহে তেতিয়া হলে মোৰ পৰিশ্ৰম সাৰ্থক হ'ব আজিলৈকে আহিছো আকৌ লগ পাম ধন্যবাদ